নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছোঁ আপোনালোকৰ যোনটো এতিয়া ৰিচেণ্টলি ৰিলিজ হৈছে, ঠিক আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আপোনাৰ ইণ্টেলিজেন্স ব্যুৰ' আপোনাৰ ছিকিউৰিটি এছিষ্টেঞ্চৰ পষ্টটো, ঠিক আছে। ইয়াত আপোনাৰ বহুতকেইটা পদ খালী হৈছে, ঠিক আছে। তাত আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰে, ঠিক আছে। আৰু চবতছে বেছি ভাল খবৰ যে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বেছি ইমান একো নালাগে, জাষ্ট আপোনালোকে ক্লাছ 10 আপোনালোকে পাছ হ'ব লাগিব, ঠিক আছে। 10th কোৱালিফিকেশ্যন লাগিব, লগতে আপোনালোকৰ মানে পোষ্টিং আপোনালোকৰ গুৱাহাটীতে হ'ব, ঠিক আছে। আৰু পদ প্ৰায় আছে আপোনাৰ 124টা নে কিমান, মুঠতে 100 পৰা 150 ভিতৰত পোষ্ট আছে, ঠিক আছে। বহুত এটা ভাল অপৰচুনিটিজ আৰু চিলেবাছটো আপোনালোকে যোনখিনি এক্সামৰ কাৰণে অলৰেডি প্ৰিপেয়াৰ কৰি আছে সেইবিলাক তাৰ ৰিলেটেডে হয়, মানে জেনেৰেল নলেজ লাগিব, কোৱান্টছ লাগিব, তাৰপিছত ৰিজনিং, মেথছ, সেইখিনি আৰু, ঠিক আছে। তো এই ভিডিঅ'টোত মই সকলোখিনি তথ্য ডিছকাছ কৰিম, ঠিক আছে। PDF টো মই খুলি ল'ম, চাইডত আপোনালোকে দেখি থাকিব, আৰু শেষতো মই আপোনাৰ যোনটো নটিফিকেশ্যন লিংকটো মই আপোনাৰ কমেণ্ট বক্সত পিন কৰি দিম, তাতো আপোনালোকে চাব পাৰে, ঠিক আছে। মই সকলোখিনি ডিছকাছ কৰিম যে আপোনালোকে কেনেকৈ কি কৰিব লাগে, কোনকেইটা মানে আপোনালোক এলিজিবল হয় নে নহয়, লগতে আপোনালোকৰ গোটেই জবটোৰ ডেছক্ৰিপশ্যন মানে ডিটেইলছত মই ডিছকাছ কৰিম, ঠিক আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো পোনপ্ৰথমে আপোনাৰ মই PDF টো খুলি লওঁ, এক ছেকেণ্ড। ঠিক আছে। তো আপোনালোকে চাইডত দেখি আছে যে যোনটো ছিকিউৰিটি এছিষ্টেণ্ট, ঠিক আছে। এইটো আপোনাৰ এক্সামটোৰ নাম হৈ গ'ল আপোনাৰ ইণ্টেলিজেন্স ব্যুৰ' IB, ঠিক আছে। আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহে, ঠিক আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু পষ্টটোৰ নাম হ'ল আপোনাৰ ছিকিউৰিটি এছিষ্টেণ্ট, ঠিক আছে। তো ইয়াত আপোনালোকে বেলেগ ষ্টেটত চব ষ্টেটত দিয়া আছে, আপোনালোকে জাষ্ট গুৱাহাটীটো চাওক, যোনটো 13 নম্বৰত আছে, ঠিক আছে। তো গুৱাহাটীত ইয়াত আপোনাৰ লোকেল লেংগুৱেজ অফ দ্য ৰিজন দিয়া আছে যে এইকেইটা লোকেল লেংগুৱেজৰ হ'ব লাগিব। তাত আপোনালোকে চাই ল'ব, অসমীয়া আছে, বেংগলী আছে, নেপালী, বড়ো, মিচিং, ডিমাচা চাই ল'ব, ঠিক আছে। তো ভেকেঞ্চি কিমান আছে, ঠিক আছে। তো ভেকেঞ্চি হৈ গ'ল আপোনাৰ জেনেৰেলৰ 63, OBC 29, SC 7টা, ST 13টা আৰু EWS 12টা, ঠিক। টোটেল আপোনাৰ 124টা পোষ্ট, ঠিক আছে। তো এটা বহুত ভাল অপৰচুনিটি আছে, ঠিক আছে। তাৰপিছত আহিছোঁ আপোনাৰ ডেছক্ৰিপশ্যন অফ দ্য পোষ্ট, ঠিক আছে। পোষ্টটো মানে বৰ্ণনাটো, ঠিক আছে। তো এইটো আপোনাৰ পে স্কেলটো ডিছকাছ কৰিছোঁ। প্ৰথম পে স্কেলটো হৈ গ'ল আপোনাৰ, আপুনি সোমাই 21,700 টকা পাব, আৰু আপোনাৰ 69,000লৈকে যাব, ঠিক আছে। আৰু আপোনালোকে তাৰ লগত আপোনালোকে স্পেচিয়েল ছিকিউৰিটি এলাউঞ্চ পাব, 20% অফ দ্য বেচিক পে', ঠিক আছে। আৰু লগতে আপোনালোকৰ যদি আপোনালোকে এক্সট্ৰা টাইম কৰে, ঠিক আছে, বন্ধ বাৰত যদি আপোনালোকে এক্সট্ৰা ৱৰ্কিং আৱাৰ্ছ মানে দিয়ে, তেতিয়াহ'লে আপোনালোকে তাতো আপোনালোকে এক্সট্ৰা পইচা পাব, ঠিক আছে। আৰু বহুতখিনি আপোনাৰ এলাউঞ্চেছ আছে, ঠিক আছে, এইখিনিৰ লগতে। আৰু তলত দিয়া আছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন, ঠিক আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যনত আপোনালোকে সেইটো লিখা, মানে যোনটো মই ক'লোঁ আপোনাৰ প্ৰথমতেই, মেট্ৰিকুলেশ্যন হ'ব লাগিব, ঠিক আছে। আপোনালোকে 10th পাছ হ'ব লাগিব ফ্ৰম এ ৰেকগনাইজ বৰ্ড অফ এডুকেশ্যন, ঠিক আছে। তাৰপিছত ছেকেণ্ডত বিচাৰিছে আপোনালোকৰ PRC, ঠিক আছে, যোনখন আমাৰ ডমিচাইল চাৰ্টিফিকেট, ঠিক আছে। PRC চবৰে থাকেই অলৰেডি, যোনে চবতে আজিকালি লাগেই ন, তো চবৰে থাকেই চাগে PRC, সেইখন থাকিব লাগিব। আৰু 3 নম্বৰত আছে আপোনাৰ নলেজ অফ এনি লোকেল লেংগুৱেজ মেনশ্যন ইন দ্য টেবুল, ঠিক আছে। মই আপোনালোকক ইয়াৰ আগতে যোনখন PDF দিছিলোঁ, মানে যোনটো ফটো দেখাইছিলোঁ, তাতে আপোনাৰ যোনখিনি লেংগুৱেজ আছিলে সেই লেংগুৱেজখিনিৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব, ঠিক আছে। তো এই তিনিটা আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন, মানে এইকেইটা লাগিবই, ঠিক আছে। তাৰপিছত আহি গ'ল ডিজাইৰেবল কোৱালিফিকেশ্যন, মানে এইটো ইমান এটা মেণ্ডেটৰী নহয়, আপোনালোকে নাথাকিলেও আপোনালোকে পষ্টটো আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো তাত কি বিচাৰিছে, ফিল্ড এক্সপিৰিয়েঞ্চ ইন ইণ্টেলিজেন্স ৱৰ্ক, সেইটো বহুতৰ হ'বও পাৰে, বহুতৰ নহ'বও পাৰে, ঠিক আছে। তো এইটো ডিজাইৰেবল হয়, মেণ্ডেটৰী নহয়। তাৰপিছত এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা আপোনাৰ 27 বছৰৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। আৰু আপোনাৰ 17/8/25ৰ আগলৈকে আপোনাৰ সিমান 27 বছৰ ক্ৰছ কৰিব নালাগে, ঠিক আছে। আৰু বাকী এজ লিমিটটো মানে ৰিলেক্সেশ্যনটো দিয়া আছে এজৰ, ST SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, ঠিক আছে। আৰু তলত এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আহিছোঁ বন্ধুসকল, নোটকেইটা চাওঁ, ঠিক আছে। মই গোটেইকেইটা নোট ডিছকাছ নকৰোঁ, ঠিক আছে। ইয়াত লিখিছোঁ নোট 3টো চাওক, ঠিক আছে। নোট 3টোত লিখা আছে যে, নোট 1ত আহিছোঁ প্ৰথম। নোট 1ত আপোনালোকৰ যোনটো PWD, ঠিক আছে, শাৰীৰিকভাৱে যোনখিনি অক্ষম, ঠিক আছে, তেওঁলোকৰ কাৰণে এই ভেকেঞ্চিটো ওলোৱা নাই, ঠিক আছে। তো তেওঁলোকে এইটো এপ্লাই কৰিব নালাগে বুলি মেনশ্যন কৰা আছে পইণ্ট 1ত, ঠিক আছে।
তাৰপিছত আপোনাৰ নোট 3 আহিছোঁ, নোট 3 লিখা আছে যে দি এলিজিবিলিটি অফ কেণ্ডিডেটছ ইন টাৰ্মছ অফ এজ, এডুকেশ্যন কোৱালিফিকেশ্যন, কাষ্ট কেটেগৰী উইল বি ডিটাৰমাইন অন দ্য ক্লজিং ডেট। ঠিক আছে, তো মানে আপোনালোকৰ যেতিয়া মানে ফৰ্ম ফিল আপৰ ডেটটো শেষ হ'ব, ঠিক আছে, এক ছেকেণ্ড, মানে 17 তাৰিখে, ঠিক আছে, তো মানে তেতিয়ালৈকে আপোনালোকৰ এই গোটেইখিনি বস্তু মানে ঠিক হৈ যাব লাগিব। ঠিক আছে, বোলে আপোনালোকৰ কিবা এটা ডকুমেণ্ট, ঠিক আছে, ধৰি লওক এনচিল, অ'বিচি এনচিলখন, যদি আপোনালোকৰ অ'বিচি হয় তেতিয়াহ'লে আপোনালোকৰ এনচিলখন বোলে ওলোৱা নাই, ঠিক আছে, তো ফৰ্ম ফিল আপৰ শেষ হোৱাৰ আগতে আপোনালোকে এনচিলখন ওলাব লাগিব। ঠিক আছে, মানে আপোনালোকে সেই কাষ্ট চাৰ্টিফিকেটখন তাৰ আগতে যিমান ডকুমেণ্টছ আছে এই গোটেইখিনি আপোনালোকে তাৰ আগতে ওলাব লাগিব। ঠিক আছে, তাৰপিছত আহিছোঁ আপোনাৰ তাৰপিছত আপোনাৰ ইমান বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আহিব আমি 4 নম্বৰত আহিছোঁ স্কিম অফ দ্য এক্সামিনেশ্যন। ঠিক আছে, স্কিম অফ দ্য এক্সামিনেশ্যন আপোনাৰ ইয়াত চাব পাৰে আপুনি যোনটো আপোনাৰ চিলেবাছটো। ঠিক আছে, তো অলৰেডি বহুতকেইটা এক্সামৰ এইটো কমন চিলেবাছ হয়। ঠিক আছে, আপোনালোকে এই গোটেইখিনি এইখিনি বস্তু যদি আপোনালোকে ভালকৈ চাই আপুনি বহুতকেইটা এক্সাম দিব পাৰিব। ঠিক আছে, তো আপোনালোকৰ হ'ব জেনেৰেল এৱেৰনেছ, মানে জিকেটো আপোনাৰ, তাৰপিছত আপোনাৰ কোৱান্টিটিভ এপ্টিটিউড, নিউমেৰিকেল, এনালিটিক, লজিকেল এবিলিটি এণ্ড ৰিজনিং, আৰু ইংলিছ লেংগুৱেজ লাগিব, আৰু জেনেৰেল ছায়েন্স লাগিব। ঠিক আছে, টোটেল মাৰ্কছ 100, 1 ঘণ্টা থাকিব আপোনালোকৰ হাতত, আৰু নিগেটিভ মাৰ্কিং 1/4 থাকিব। ঠিক আছে, মানে 4টা ভুল হ'লে আপোনালোকে 1 মাৰ্ক কাট খাব। টায়াৰ 2 হৈ গ'লে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন। ঠিক আছে, ডেছক্ৰিপটিভ, মানে আপুনি লিখিব লাগিব। ঠিক আছে, আৰু লগতে আপোনালোকৰ থাকিব এটা ট্ৰেঞ্চলেশ্যন। ঠিক আছে, মানে আপোনাৰ লোকেল লেংগুৱেজত ট্ৰান্সলেশ্যনটো থাকিলে আপুনি ইংলিছলৈ কনভাৰ্ট কৰিব লাগিব, আৰু ইংলিছ যদি থাকে তেতিয়াহ'লে আপোনালোকে মানে লোকেল লেংগুৱেজলৈ ট্ৰান্সলেট কৰিব লাগিব। ঠিক আছে, এইটোত আপোনাৰ মাৰ্কছ আছে 50, সময় আছে 1 ঘণ্টা। টায়াৰ 2টো হৈ গ'ল আপোনাৰ ইণ্টাৰভিউ, পাৰ্চনেলিটি টেষ্ট। ঠিক আছে, এইটো হৈ গ'ল 50 মাৰ্কৰ। ঠিক আছে, তাৰপিছত আপোনালোকে এক্সাম চেণ্টাৰ, এক্সাম চেণ্টাৰখিনি চাব পাৰে। আমাৰ অসমত আছে আপোনাৰ ডিব্ৰুগড় আছে, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। ঠিক আছে, তাৰপিছত আহিছোঁ আপোনাৰ এক ছেকেণ্ড, নোট, তাৰ পিছৰ নোটকেইটা ইমান বেছি ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, তাৰপিছত আহিছোঁ আপোনাৰ চিলেকশ্যন অফ কেণ্ডিডেটছ। ঠিক আছে, তো মানে ইয়াত কৈছে যে মানে যোনটো টায়াৰ 1 এক্সাম, ঠিক আছে, টায়াৰ 1 এক্সামত আপোনালোকে মানে টায়াৰ 1 এক্সাম যোনখিনিয়ে দিব, যিমানকেইটা কেণ্ডিডেটছে দিব, তাৰপিছত যোনখিনি ষ্টুডেণ্টছক টায়াৰ 2লৈ তেওঁলোকে চিলেক্ট কৰিব। ঠিক আছে, তাত আপোনালোকে 10 টাইমছ চিলেক্ট কৰিব। ঠিক আছে, এইটো আপুনি পইণ্ট চিট চাব পাৰে। ঠিক আছে, 10 টাইমছ তেওঁলোকে টায়াৰ 2লৈ চিলেক্ট কৰিব। ঠিক আছে, আৰু হয়তো এইটো বাঢ়িবও পাৰে, মানে এইটো বাঢ়িব নোৱাৰে, কাট অফটো বাঢ়িব পাৰে। ঠিক আছে, কাট অফ আপোনাৰ ডিপেণ্ড কৰিব কিমান কেণ্ডিডেটছৰ কিমান ভেকেঞ্চি থাকে। ঠিক আছে, কেণ্ডিডেটছে মাৰ্কছ কিমান পায় মানে। ঠিক আছে, আৰু যোনটো টায়াৰ 2 য'ত আপোনাৰ মানে ট্ৰান্সলেশ্যনটো আহিব, আৰু আপোনাৰ ডেছক্ৰিপটিভ যোনটো আহিব, মানে তাত আপোনাৰ যোনটো 50 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকিব, তাত সেইখন অকল কোৱালিফাইং হয়। ঠিক আছে, তাত আপোনালোকে 20 মাৰ্ক পাব লাগিব। পইণ্ট 8 লিখা আছে, মানে 20 মাৰ্ক পালে আপোনালোকে কোৱালিফাই হৈ যাব। ঠিক আছে, সেইখনৰ কাৰণে মানে তাতছে আপোনালোকে কৰিব মানে ইমান নালাগে, মানে ঠিক আছে, বোলে ইমান ভাল হ'বও নালাগে, জাষ্ট কোৱালিফাইং কৰিব লাগে। ঠিক আছে, আৰু আপোনাৰ যোনটো পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে টায়াৰ 2ৰ পৰা মানে অকল 5 গুণ 5 টাইমছ চিলেক্ট কৰিব। ঠিক আছে, 5 গুণ চিলেক্ট কৰিব ইণ্টাৰভিউৰ কাৰণে। তো এইটো আছিলে, আৰু লাষ্টত আপোনালোকৰ এটা মেডিকেল এক্সামো হ'ব, মানে তাৰ ইণ্টাৰভিউ আপোনালোকে পাছ কৰাৰ পিছত। ঠিক আছে, তো এইটো আছিলে আপোনাৰ চিলেকশ্যন অফ কেণ্ডিডেটছৰ বিষয়ে মানে অলপ ইনফৰ্মেশ্যনখিনি। ঠিক আছে, তাৰপিছতে আহিছোঁ আপোনাৰ যোনটো আপোনাৰ সেইটো কি কয়, যদি টাই হয়। ঠিক আছে, যদি মানে আপোনালোকৰ ধৰি লওক টায়াৰ গোটেইখিনি অভাৰঅল মানে ধৰি লওক কেইটামান ষ্টুডেণ্টছৰ একে আহিল মাৰ্কছ। ঠিক আছে, যদি সমান হ'ল তেতিয়াহ'লে তেওঁলোকে সেইটো কেনেকৈ ছল্ভ কৰিব। ঠিক আছে, তো তেতিয়া কি কৰিব, মাৰ্কছ প্ৰথমে আপোনাৰ কৰিব যে টায়াৰ 1ৰ মাৰ্কছ কাৰ বেছি। ঠিক আছে, সেইটো চাব। ঠিক আছে, যদি তাতো বোলে সমান আহিলে তেতিয়া চাব টায়াৰ 2ত কাৰ মাৰ্কছ বেছি। ঠিক আছে, বোলে সেই দুটাটো সমান আহিলে, তো তেতিয়া চাব যে ডেট অফ বাৰ্থটো মানে যোন মানে অলপ বয়সতকৈ ডাঙৰ, তো তেওঁক মানে চিটটো দিব। ঠিক আছে, তেওঁক আগত ৰাখিব, মানে পিছত ৰাখিব বাকীখিনি। ঠিক আছে, বোলে সেইটোও নিমিলিলে, ঠিক আছে, তো তেতিয়া মানে তেওঁলোকে এলফাবেটিকলি যাব। ধৰি লওক আপোনাৰ নামটো A দিয়ে আৰম্ভ হয়, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট প্ৰায়ৰিটি পাব। ঠিক আছে,
তো সেই তেনেকৈ তেওঁলোকে কৰিব ঠিক আছে তাৰপিছত আহি গ'ল আপোনাৰ যোনটো ডেটছ ঠিক আছে মই অলৰেডি কৈছিলোঁ যে ডেটছটো মানে চলি আছে ৰেজিষ্ট্ৰেশ্যন ঠিক চলি আছে ষ্টাৰ্ট হৈছে আপোনাৰ 26 জুলাই ঠিক আছে আৰু আছে আপোনালোকৰ 17 তাৰিখলৈকে 17 আগষ্টলৈকে ঠিক আছে তো 17 আগষ্টলৈকে 17 আগষ্টৰ ভিতৰত আপোনালোকে কৰিব পাৰিব ঠিক আছে আৰু আপোনাৰ পে'মেণ্টৰ আপোনাৰ যোনটো পে'মেণ্ট কৰিব লাগিব তাৰ সেইটো আপুনি 19 তাৰিখৰ আগত কৰিলেই হ'ল ঠিক আছে আৰু সেইটো আছিলে তাৰপিছত আপোনাৰ জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে এইটো চাই ল'ব কি লাগিব আপোনালোকৰ ভেলিড ইমেইল আইডি লাগিব ফোন নম্বৰ লাগিব তাৰপিছত স্কেন এটা পাছপৰ্ট চাইজ ফটো লাগিব 100 পৰা 200 KB ভিতৰত ঠিক আছে তাৰপিছত ভেলিড আইডি প্ৰুফ লাগিব ইছ্যুড বাই চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্ট তাৰপিছত লাগিব আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট নহ'লে চাৰ্টিফিকেট ঠিক আছে আৰু ছিগনেচাৰটো লাগিব ঠিক আছে আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে বা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে যদি কৰিছে তেতিয়াহ'লে আপোনালোকে সেইখিনিও ডকুমেণ্টছ দিব লাগিব যদি নাই কৰা তেতিয়াহ'লে নালাগে দিব ঠিক আছে আৰু তলত দিয়া আছে হাউ টু এপ্লাই ঠিক আছে সেইটো আপোনালোকে চাব পাৰে কেনেকৈ এপ্লাই কৰিব ইয়াত মই গোটেইখিনি নকওঁ ঠিক আছে আপোনালোকে চাই ল'ব তাৰপিছত আহিছোঁ আপোনাৰ যোনটো 9 নম্বৰ পইণ্ট ঠিক আছে এক্সামিনেশ্যন ফিটো বাৰু অকণমান বেছি হয় কাৰণ এইটো এক্সামটো চেণ্ট্ৰেলৰ হয় ঠিক আছে আৰু চেণ্ট্ৰেলৰ বহুতকেইটা এক্সাম কমো হয় ঠিক আছে যোনটো SSCয়ে পাতে সিহঁতৰতো আপোনাৰ 100 টকাতে হৈ যায় আৰু যিটো আপোনাৰ সেই 500 টকাত হয় 400 টকা ঘূৰাই দিয়ে ঠিক আছে কিন্তু ইয়াত অলপ বেছি হয় আপোনাৰ 550 টকা ঠিক আছে চবৰ কাৰণে হয় মানে OBC মেইলছ মানে মেইল কেণ্ডিডেটছ জেনেৰেল EWS আৰু OBC হৈ গ'ল 650 তাৰ বাহিৰে যিমান কেণ্ডিডেটছ আছে তেওঁলোকৰ 550 টকা ঠিক আছে তাৰপিছত হৈ গ'ল ঠিক আছে তো সেইটোৱে আছিলে আপোনালোকৰ এটা ডেছক্ৰিপশ্যন ঠিক আছে মই ডিটেইলছ মানে গোটেই চাকৰিটোৰ বিষয়ে ঠিক আছে ইয়াৰ পিছত আহিছোঁ আপোনাৰ এখনমান ফৰ্ম আছে এইখিনি আপোনালোকে চাই ল'ব ইয়াত আপোনালোকে যোনসকল মানে OBC হয় ঠিক আছে যোনসকল NCL আছে তো তেওঁলোকে আপোনালোকৰ যোনখন এতিয়া আপোনালোকৰ বৰ্তমান NCL আছে যোনখন মানে ডিষ্ট্ৰিক্টৰ পৰা যোনখন ওলায় চিৱাচিত মানে সেইখন দিলে নহ'ব ঠিক আছে আপোনালোকে এইটো ফৰ্মেটত আপোনালোকে লাগিব ঠিক আছে মানে আপুনি কি কৰিব এই পেজটো প্ৰিণ্ট কৰি ল'ব ঠিক আছে প্ৰিণ্ট কৰি পেলাই আপোনালোকে চাব যোনখিনি লিখা আছে সেইখিনি আৰু যোনখন আমাৰ ডিষ্ট্ৰিক্টৰ পৰা ওলায় ঠিক আছে ডিজিটেলি যোনখন ওলায় সেইখন আৰু ইয়াৰ লিখাখিনি সকলোখিনি একেই হয় ঠিক আছে তো সেইখিনি চাই আপোনালোকে বহাব লাষ্টত গৈ আপোনালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট নহ'লে ডেপুটি কমিশ্যনাৰৰ পৰা আপোনালোকে চাইন এটা ল'ব চিল এটা ল'ব সেইখনে হৈ গ'ল আপোনাৰ ঠিক আছে এইখনে হৈ গ'ল চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট ঠিক আছে এইখন আপোনালোকে বনাই ল'ব ঠিক আছে তাৰপিছত আছে আপোনাৰ ডিক্লেৰেশ্যন আণ্ডাৰটেকিং অফ OBC কেণ্ডিডেটছ অনলি ঠিক আছে এইখন আপোনালোকে নিজে ফিল আপ কৰি ল'ব কৰি পেলাই ছিগনেচাৰ দিবলগীয়া এইবিলাক কৰিবলৈ চাই ল'ব ঠিক আছে তাৰপিছত আহি গ'ল আপোনালোকৰ ইকনমিকেলি উইকাৰ ছেকশ্যনছৰ কাৰণে ঠিক আছে তেওঁলোকে এইখন ফিল আপ কৰি ল'ব ইয়াত ফটো কিবা কিবি দিব লাগে সেইখিনি কৰিব তাৰপিছত মানে EWS যোন হয় তেওঁলোকৰ কাৰণে ঠিক আছে তাৰপিছত ইয়াৰ এটা ভাল হেৰি আছে যে যদি আপোনালোকে মানে খেল খেলিছে ঠিক আছে মানে নেশ্যনেল লেভেলত হওক ইণ্টাৰনেশ্যনেল লেভেলত হওক বা ষ্টেট লেভেলতে হওক ঠিক আছে তো ষ্টাৰ্টিঙত ডিছকাছ কৰিছোঁ ফৰ্ম 1ত আছে যে যদি আপোনালোকে এক ছেকেণ্ড আপোনালোকে যদি আমাৰ ভাৰতক মানে ৰিপ্ৰেজেণ্ট কৰিছে ঠিক আছে ইণ্টাৰনেশ্যনেল লেভেলত ধৰি লওক আপোনাক কিবা খেল খেলিছে আৰু আপোনালোকে আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰি পেলাই আপোনালোকে বাহিৰত খেলিব গৈছে তো তাৰ কাৰণে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি জমা দিব পাৰে ঠিক আছে হয়তো আপোনালোকে কিবা ৰিলেশ্যন পাবও পাৰে ঠিক আছে আপোনালোকৰ কিবা এডভান্টেজ হ'বও পাৰে ঠিক আছে তো সেইখন ফৰ্ম তেওঁলোকে দিব আৰু ফৰ্ম 2খন হৈ গ'ল যদি আপোনালোকে আমাৰ ষ্টেটক ঠিক আছে আমাৰ মানে অসমক মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আপোনালোকে প্ৰতিনিধিত্ব কৰিছে তেতিয়াহ'লে আপুনি ফৰ্ম 2খন দিব ঠিক আছে তাতো আপোনালোকে কিবা ৰিলেক্সেশ্যন পাব পাৰে কি পাব তেওঁলোকে মেনশ্যন কৰা নাই ঠিক আছে তো তেনেকৈ আপোনাৰ ষ্টেট লেভেলত আছে ঠিক আছে চ' আপোনালোকে ইউনিভাৰ্চিটি লেভেলত যদি আপোনালোকে কম্পিটিশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে পাব এইটো নহয় যে আপোনালোকে পাবই কিবা পাইছে জিকিছে আপোনালোকে জাষ্ট কম্পিটিশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰে ঠিক আছে আৰু আপোনালোকে ষ্টেট স্কুল টিমত কৰিছে যদি পাব ঠিক আছে এইখিনি আপোনালোকে চাই ল'ব ঠিক আছে তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো অলপ ভিডিঅ' দীঘলীয়া হ'ল তো আশা কৰোঁ যে এক্সামটো সকলোৰে ভাল হওক যোনসকলে দিয়ে ভালকৈ পঢ়ি পেলাই দিয়ক ঠিক আছে তো সকলোৱে ফৰ্ম ফিল আপটো কৰিব যিসকলে ভাবে যে চাকৰিটো তেওঁলোকৰ কাৰণে উপযোগী তেওঁলোকে কৰিব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ